Hi friends, welcome my Pranjal মোৰ PK channel লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কাৰণে লৈ নিছো ম্যাথমেটিক্সৰ অতি ইম্পৰ্টেন্ট এটা পাৰ্ট হয় এটো হৈছে আপোনালোকে জানে যোগ বিয়োগ পূৰণ হৰণ সকলোৱে কৰিব জানে কিন্তু বদমাছ ৰুলটো কথা সকলোৱে শুনিছে আশা কৰিছো কিন্তু বদমাছ ৰুলটো কেনেকৈ ধৰণে এপ্লাই কৰে তাৰ বিষয়ে মই আজি আপোনালোকক ক্লিয়াৰ কৰি দিব কাৰণে চেষ্টা কৰিম এই ভিডিঅটোত কমপ্লিটলি বনাইছো মই স্কিপ নকৰি শেষলৈকে চাব আপোনালোকে আশা কৰিছো ভাল পাব তো আৰু এখিনতে কথা যেহলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই আৰু যেহলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব বুটন দেখা পাইছে যেটো ইয়াত ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰাৰ পিছত ডটিত এটা বেল আইকন দেখা পাব বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া কি হ'ব যেতিয়া মই নতুন ভিডিও আপলোড কৰিম তেতিয়া তাৰ লিংকটো আপোনালোকে নটিফিকেশনৰ সহায়ত লাভ কৰিব আৰু ডাইৰেক্টলি মোৰ ভিডিওটোত আহিব পাৰিব তো আৰু যদি আপোনালোকে মোৰ লগত ডাইৰেক্টলি কানেক্ট হ'ব বিচাৰে তো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো নতুবা ভিডিওটো স্ক্ৰিনত আপোনালোকে দেখা পাইছে যেটো চেনেল পিকেজ তেনেকৈ সাৰ্চ কৰিলে আপোনালোকে মোক ফলো কৰি ল'ব পাৰিব তেতিয়া হলে বলক আজি ভিডিওটো আমি পলম নকৰি আৰম্ভ কৰো ওকে বন্ধুসকল এতিয়া চাওক আমি আজি জানিম ম্যাথমেটিক্সৰ অতি প্ৰয়োজনীয় এটা বিষয় হৈছে আমি যোগ বিয়োগ পূৰণ হৰণ সকলোৱে কৰিব জানো যেতিয়া আমাক যোগ বিয়োগ পূৰণ হৰণ গুটেখিনি একেলগে দিয়া থাকে তেতিয়া আমি আসলতে সেই কোৱেশ্চনটো কৰিবৰ কাৰণে অলপ প্ৰবলেমৰ সমস্যাৰ সন্মুখীন হওঁ তো আজি আপোনালোকক এই কনসেপ্টটো মই ক্লিয়াৰ কৰি দিম তো ভিডিওটো শেষলৈকে চাব আৰু হেতু হৈছে যে বদমাছ ৰুলটো বিষয়ে আমি জানিম এতিয়া আপোনালোকে জানে বহুতে কিন্তু যিসকলে নাজানে এটো কেনেকৈ এপ্লাই কৰে বদমাছ আমাৰ অসমীয়াতে এটা শব্দ আছে বদমাছ বুলি কওঁ তো হেতু শব্দৰ লগত আপোনালোকে মিলাই থব মনত ৰাখিব হেতু হৈছে বদমাছ BODMAS ৰুল এই বস্তুটো আসলতে কিনো আসলতে বদমাছ ৰুলটো তো এতিয়া চাওক প্ৰথম বি আৰম্ভ হৈছে বি মানে ব্ৰেকেট ঠিক আছে O means of D means division M means multiplication ঠিক আছে A means addition আৰু S means এটো হৈছে subtraction ঠিক আছে এনছে ব্ৰেকেট এতিয়া ব্ৰেকেট উলে আহিছো আমি ব্ৰেকেট বুলি ক'লে আমি ব্ৰেকেট কেবাটাও ব্ৰেকেট দেখা পাওঁ এতিয়া প্ৰথম যেটো ব্ৰেকেট দেখা পাইছে হেতু আমি কি বুলি কওঁ ডাঙৰ বন্ধনী তাৰ পাছৰটোক আমি কওঁ মাজু বন্ধনী আৰু এটো হৈছে আমাৰ একেবাৰে সৰু বন্ধনী আৰু এটা মাত্ৰা আছে সেই মাত্ৰাটোৰ কথাও জানে আপোনালোকে বাৰু হেতুলে না যাওঁগে আমি এতিয়া তাৰ পাছত আহিছে আমাৰ অফ আহিছে ঠিক আছে অফ মিন্স ৰ এতিয়া ধৰি লওক 4 ব্ৰেকেট 2 যদি থাকে এটুক আমি কি বুলি ভাবিম এটো হৈছে অফ দ্যাট মিন্স যদি এনেকে থাকে 4 অফ 2 দ্যাট মিন্স 4 ইনটু 2 ঠিক আছে 4 গুণ 8 এনেকুৱা ধৰণৰ এতিয়া চাওক তাৰ পাছত আহিলে ডিভিজন হৰণ হেতু জানে আপোনালোকে তাৰ পাছত পূৰণ মাল্টিপ্লিকেশন তাৰ পাছত এডিশন যোগ তাৰ পাছত সাবট্ৰেকশন এতিয়া আমি এই নিয়মটোত এনেকৈ ধৰণে এই নিয়মটোত এনেকৈ আমি ফলো কৰি পেলাহনি কৰিব লাগিব অংকবিলাক বুজি পালে বদমাছ তবলকে এটো খালি মনত ৰাখি ৰব এটো এটা ৰুল হয় ঠিক আছে এই নিয়মটোত কৰিলে আপোনালোকৰ একদম পাৰফেক্ট আনসাৰ ওলাব অংকবিলাকৰ এতিয়া আমি কেইটামান এক্সাম্পল লৈ চাওঁ হওক গোটে এক্সাম্পল গিটা চালে আমাৰ ক্লিয়াৰ হৈ যাব গোটে কথাখিনি এতিয়া আমি প্ৰথম কোৱেশ্চনটো চাইছো বন্ধুসকল এটো হৈছে যে এক নম্বৰ কোৱেশ্চন 9 + 3 - 2 * 12 হৰণ 6 অৰ্থাৎ ডিভিজন ঠিক আছে বদমাছ ৰুলটোত কি আছিল প্ৰথম ব্ৰেকেটটো অতৰাবলৈ আছিল এতিয়া আমি এটো এনেকৈ কৰো -2 * এই ব্ৰেকেটটো আমি উঠাই দিম ঠিক আছে ব্ৰেকেট প্ৰথম উঠাই দিলো ব্ৰেকেটৰ পাছত কি আছে অফ আছে ঠিক আছে ইয়াতো কোনো ধৰণৰ অফ নাই ঠিক আছে এতিয়া অফৰ পাছত কি আহিছিল ডিভিজন অৰ্থাৎ হৰণ এতিয়া 9 যোগ ইয়াত হৰণ ক'ত আছে 2 * 6 = 12 হৰণ দ্যাট মিন্স 2 হ'ব 6 গুণ 12 তাৰ পাছত কি হ'ব ডিভিজনৰ পাছত আহিব মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণ 9 + 3 - 2 গুণ 4 হ'ব তাৰ পাছত মাল্টিপ্লিকেশনৰ পাছত এডিশন আহিব দ্যাট মিন্স যোগ 9 * 3 কিমান হ'ব 12 হ'ল -4 ঠিক আছে তাৰ পাছত আহিব সাবট্ৰেকশন অৰ্থাৎ 12 ৰ পৰা যদি 4 বিয়োগ যায় কিমান হ'ব 8 হ'ব ঠিক আছে আমাৰ এটো হৈছে পাৰফেক্ট আনসাৰ যদি আপোনাৰ এই ৰুলটো নাজানে ধৰি লওক নাজানে ঠিক আছে কেনেকৈ খেলিমিল লগা চান্স আছে মই হেতু দেখাইছো চাও আপোনালোকে প্ৰথমতে কি কৰি পেলালে 9 * 3 = 12 কৰি পেলালে তাৰ পাছত ধৰি লওক 12 পৰা 2 টো বিয়োগ কৰি দিলে 12 পৰা 2 বিয়োগ কৰি পেলাহনি কিমান পালে 10 পালে তাৰ পাছত 6 * 12 হৰণ কৰি দিলে 6 * 12 হৰণ কৰি পেলাহনি কিমান পালে 2 পালে 6 গুণ 12 8 ইয়াত বাৰু একেটাই পালোহি আমি কিন্তু এনেকৈ এই নিয়মটোত আসলতে শুদ্ধ নিয়ম নহয় আমাৰ ঠিক আছে
শুদ্ধ নিয়ম এই কাৰণে নহয়, এই নিয়মটোত কৰিলে আপোনালোকে কিছুমান অংকত আনচাৰটো আপোনাৰ নোলাই গৈ ভুল হৈ গুচি যাব আপোনাৰ। ঠিক আছে, তো আৰু এটা কুৱেশ্যন এতিয়া চাইছোঁ আমি। এতিয়া চাওক, এই কুৱেশ্যনটোত লক্ষ্য কৰক, 12 যোগ 4 12 + 4 ডিভাইডেড বাই ব্ৰেকেট 2 × 5। অৰ্থাৎ আমি এই অংকটোত কি কৰিব লাগিব, প্ৰথম ব্ৰেকেটটো উঠাব লাগিব, 12 + 4 হৰণ 2 × 5। ঠিক আছে, 2 × 5। নেক্সট আমি কি কৰিম, ব্ৰেকেটটো উঠোৱাৰ পিছত অফ আহিব, কিন্তু ইয়াতো অফ আমাৰ নাই। অফৰ পাছত আহিব ডিভিজন অৰ্থাৎ হৰণ। এতিয়া 12 যোগ 2 যদি 4 হৰণ কৰোঁ আমি কিমান পাম, 2 পাম, 2 × 4 × 5 হ'ল। ঠিক আছে, এতিয়া কি কৰিম আমি চাওক, তাৰপাছত আহিব পূৰণ। ঠিক আছে, ডিভিজনৰ পাছত মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ। 12 যোগ 5 × 2 = 10 হ'ল, তাৰপিছত এডিশ্যন। ঠিক আছে, এডিশ্যন, এইকেইটা যোগ কৰিলে কিমান পাম, 22 পাম। আৰু ছাবট্ৰেকশ্যনটো ইয়াত আমাৰ নাই, গতিকে আমাৰ পাৰফেক্ট আনচাৰটো হৈছে 22। ঠিক আছে, আশা কৰিছোঁ ক্লিয়াৰ হৈছে, ভাল পাইছে। যদি ভাল পাইছে এটা প্লিজ লাইক কৰি দিব। নেক্সট আৰু এটা কুৱেশ্যন চাইছোঁ। এতিয়া বন্ধুসকল এই কুৱেশ্যনটো লক্ষ্য কৰক, ইয়াত কি আছে, 10 যোগ এইটো হৈছে মাজু বন্ধনী বিয়োগ সৰু বন্ধনী 12 হৰণ 4 পূৰণ 3। এতিয়া আমি প্ৰথম এনেকৈ যদি দুটা বন্ধনী থাকে, ঠিক আছে, দুটা বান্ধনী যদি থাকে, তেতিয়া কি কৰিম আমি, সৰু বান্ধনীটো প্ৰথম আঁতৰাই ল'ম। তো 10 + 3 - 12 হৰণ 4 × 3। এইখিনিলৈকে ক্লিয়াৰ, আমি সৰু বান্ধনীটো আঁতৰাই দিলোঁ। নেক্সট লাইনটোত আমি কি কৰিব লাগিব, এইটো বান্ধনী আঁতৰাই দিব লাগিব। 10 + 3 - 12 হৰণ 4 × 3। ঠিক আছে, এতিয়া কি কৰিম, আমাৰ অফ আহিব, ইয়াত কোনো ধৰণৰ অফ নাই। নেক্সট আহিব অফৰ পাছত ডিভিজন। ঠিক আছে, ডিভিজন, ইয়াত ডিভিজন ক'ত আছে, 4 × 12 অৰ্থাৎ 10 + 3 - 4 × 3 × 12 × 3। নেক্সট ডিভিজনৰ পাছত আহিব মাল্টিপ্লিকেশ্যন, ৰাইট। চ' অৰ্থাৎ পূৰণ, 10 + 3 - 3 × 3 = 9 হ'ল। ঠিক আছে, এতিয়া কি কৰিম আমি, এডিশ্যন, 10 × 3 = 13 হ'ল, -9 অৰ্থাৎ নেক্সট 13 - 9 যদি হয় তেতিয়া কি হ'ব, ছাবট্ৰেকশ্যন অৰ্থাৎ বিয়োগ। 13টাৰ পৰা 9টা গ'লে কেইটা থাকিব, 4টা। এটা কুৱেশ্যন চাইছোঁ, সেইটো হৈছে 80 হৰণ 16 হৰণ 8 হৰণ 4 হৰণ 2 × 16। এতিয়া আমি এনেকুৱা থাকিলে কি কৰিম, গোটেইখিনি হৰণেই চাওক। ঠিক আছে, তাৰ লগত পূৰণ হৈ আছে এইটো। ঠিক আছে, অৰ্থাৎ ব্ৰেকেটটো নাই ইয়াত, অফ নাই, ডিভিজন আছে, মাল্টিপ্লিকেশ্যন আছে, অৰ্থাৎ ডিভিজন আৰু মাল্টিপ্লিকেশ্যন এই দুটাই আছে। ঠিক আছে, এতিয়া আমাৰ ডিভিজনটো আমি প্ৰথমতে কৰিব লাগিব বুলি কৈ আহিছোঁ। গতিকে এনেকুৱা অংক থাকিলে আমি কি কৰিম, সোঁ ছাইডৰ পৰা কৰিম নে বাওঁ ছাইডৰ পৰা কৰিম, এইটো এটা কনফিউজ লাগে। আমি কি কৰিম, অংকটো সদায় লেফ্ট ছাইডৰ পৰা এনেকুৱা অংকবিলাক আমি ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, এতিয়া চাওক 80 প্ৰথমে ষ্টাৰ্ট হৈছে 80, মানে 80কেই গোটেইকেইটাৰে হৰণ কৰা বুজাইছে 12লৈকে। ঠিক আছে, তাৰপাছতহে 16ৰে পূৰণ, অৰ্থাৎ কি কৰিম, 80 ডিভাইডেড বাই 16 × 8 × 4 × 2 এনেকুৱা নহ'বনে। ঠিক আছে, তাৰপিছত কি হ'ব, × 16। এইখিনিলৈকে ক্লিয়াৰ আশা কৰিছোঁ। এতিয়া চাওক 8 × 2 = 16, 8 × 2 = 16। ঠিক আছে, 16 16 কেঞ্চেল গ'ল। ঠিক আছে, এতিয়া চাওক এইটো 4 4 × 2 = 8 অৰ্থাৎ 4 × 20 = 80। ঠিক আছে, এতিয়া কি হ'ব, 4 4 = 16, 4 5 = 20 অৰ্থাৎ আমাৰ আনচাৰ হ'ল 5/4। ঠিক আছে, 5/4 হ'ল আমাৰ ৰাইট আনচাৰ। আশা কৰিছোঁ এইটো বুজি পাইছে। তো ইমানেই আছিল বন্ধুসকল, এই গোটেইখিনি আপোনালোকক দেখাই দিলোঁ। আশা কৰিছোঁ আৰু ভুল নহ'ব। আৰু এটা মই এইখিনিতে এনেই কৰি দেখাইছোঁ, যদি আমাক এনেকুৱা ধৰণে দিয়া থাকে, ধৰি লওক 9 × 2 of 3 যদি এনেকৈ থাকে, তেতিয়া আমি কি বুজিম, 9 × 2 of ডেট মিনছ × 3, এইটো অংক এনেকুৱা হ'ব। ঠিক আছে, ধৰি লওক 9 হৰণ 3 of 3 যদি এনেকুৱা হয় কি হ'ব, 9 হৰণ 3 × 3 = 9, ইয়াৰ আনচাৰ হ'ব 1, এনেকুৱা হ'ব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনে পালে, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, প্ৰত্যেকেই শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, বা যিসকল নতুন ভিউৱাৰ আছে মোৰ চেনেলটো চাই আছে, তেওঁলোকে প্লিজ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। তো আজিলৈ ইমান আছিল বন্ধুসকল। থেংক ইউ, থেংকছ ফৰ ৱাটছিং।